হেল্ল' এভৰিৱান, মই সুস্মিতা। আজি একেবাৰে সহজ আৰু থলুৱা ৰেচিপি এটালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মাছ পাতত দিয়া চাগে সকলোৱে খাইছে। যিসকলে খাই পোৱা নাই বা নাজানে তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো। মাছকেইটা পাতত দিম বুলি ভবাই নাছিলোঁ। ৰাতিপুৱাই মৃগাংক বজাৰৰ পৰা মাছকেইটা আনিছিলে, কিন্তু গৰমৰ কাৰণে মাছকেইটা অকণমান বেয়া হোৱা যেন অনুভৱ হ'ল। সেয়ে ভাবিলোঁ কিবা এটা বনোৱা যাওক। প্ৰথমতে মাছকেইটা মই ধুই চাফা কৰি লৈছোঁ আৰু জোখমতে নিমখ আৰু হালধি সানি লৈছোঁ। ইয়াৰ বাবে আমাক কেইখনমান কলপাত লাগিব। কলপাতখিনিও মই ধুই চাফা কৰি লৈছোঁ আৰু অকণমান মই আপোনালোকক দেখুওৱা ধৰণে জুইত সেকি লৈছোঁ। যদিহে আমি সেকি নলওঁ তেতিয়াহ'লে মাছকেইটা কলপাতত বান্ধিবলৈ অসুবিধা হ'ব আৰু কলপাতখিনি আমাৰ ফাটি যাব। আপোনালোকেও বনালে মই দেখুওৱা ধৰণে কলপাতকেইখিলা আপোনালোকে সেকি ল'ব। মই দুখন কলপাত লৈ লৈছোঁ আৰু মই দুয়োখনতে এনেকৈ মাছখিনি দি দিছোঁ, কাৰণ এখন ল'লে ফাটি যোৱাৰ চান্সটো থাকে। আৰু ইয়াতে মই কেইফুটামান নহৰু দিছোঁ আৰু লগত দিছোঁ মই জলকীয়া। যদি আপোনালোকে বেছিকৈ জলকীয়া খায় তেন্তে বেছিকৈ খাব। মই তিনিটাই দিছোঁ আৰু মই এটা খুব ধুনীয়া বস্তু দিছোঁ, সেইটো হৈছে কাজি নেমুৰ পাত। এই পাতটো যেতিয়া দিম আমি মাছটোত ধুনীয়াকৈ ইয়াৰ ফ্লেভাৰটো সোমাই যাব আৰু খাবলৈ আমাৰ খুব ভাল লাগিব। আৰু ইয়াৰ পিছত মই অকণমান ইয়াত দিছোঁ কেঁচা মিঠাতেল। ইয়াৰ পিছত মই এইখিনি ভালকৈ বান্ধি ল'ম। দেখিছে মই কেনেকৈ বান্ধিছোঁ, আপোনালোকে ভালকৈ চাই ল'ব। আৰু এনেকৈ বান্ধিলে মাছটো কেতিয়াও ওলাই নাযায় আৰু কলপাত কেইখিলা ফাটি নাযায়। আৰু বান্ধিবলৈ আপোনালোকে বেলেগ ৰছীও ব্যৱহাৰ কৰিব পাৰে। মই কলপাতৰে যি কলচুচনি থাকে সেয়াই ব্যৱহাৰ কৰিছোঁ। আমাৰ ইফালে কলচুচনি বুলিয়ে কয়, হয়তো ঠাইভেদে এই বস্তুবিধৰ নামটো বেলেগ বেলেগ হ'ব পাৰে। আৰু মই দেখুওৱা ধৰণে এনেকৈ ভালকৈ গাঁঠিটো দি লৈছোঁ। যদি গাঁঠিটো ঢিলা হয় তেন্তে ইয়াতো ফুলি যাব পাৰে, সেয়েহে চাব আপোনালোকে গাঁঠিটো যাতে টান হয়। এয়া মোৰ মাছৰ টোপোলাটো ৰেডি হৈ গ'ল। দেখিছে খুব ধুনীয়া হৈছে আৰু মাছটো আৰু এতিয়া আমি যেতিয়া কেৰাহীত দিম তেতিয়া আৰু ওলাই নাযায়। মই এখন পেন লৈ লৈছোঁ। আপোনালোকে লোহাৰৰ কেৰাহীও ল'ব পাৰে। এতিয়া এই পেনখনত মই একেবাৰে কম জুইত মাছৰ টোপোলাটো ঢাকোন মাৰি 15 মিনিটৰ কাৰণে ৰাখি থ'ম। আৰু যেতিয়া মোৰ 15 মিনিট হৈ যাব আকৌ মই এবাৰ লুটিয়াই এই টোপোলাটো আকৌ ঢাকোন মাৰি 10 পৰা 15 মিনিট এনেকৈ ৰাখি থ'ম। আৰু দেখিলে মোৰ এয়া মাছ পাতত দিয়া হৈ গ'ল। দেখিবলৈ খুব ধুনীয়া হৈছে আৰু খাবলৈও খুব ধুনীয়া হৈছে। যিহেতু মাছ পাতত দিলে কলপাতৰ গোন্ধটো ইয়াত সোমাই যায় আৰু লগতে মই নেমু টেঙাৰ পাতো দিছোঁ, সেয়াও বহুত ধুনীয়া গোন্ধাইছে। আপোনালোকে এইটো পইতা ভাতৰ লগত বা এনেও দাইল ভাতৰ লগত খাবলৈ খুব সোৱাদ লগা হয়। তেন্তে আজিলৈ ইমানেই। পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। ৰ'ব আপোনালোকে ভিডিঅ'টো চালেহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব। তেন্তে আজিলৈ ইমানেই। পুনৰ লগ পাম। বাই।